মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এক আগ্ৰহ আছিল যে আমি সমগ্ৰ অসমত আমি NDAৰ এলায়েন্স যি পাৰ্টনাৰ আছে বিজেপি AGP আৰু য'ত আমাৰ এনেকুৱা আঞ্চলিক দলবিলাক আছে আৰু লগত দুই দলৰ সন্মানীয় সভাপতি সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া আপোনাৰ অগপ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া কেন্দ্ৰত আমাৰ ৰাজ্যিকত এটা সিদ্ধান্ত লৈছে যে আমি এলায়েন্সত অনাগত আমি পঞ্চায়ত নিৰ্বাচন খেলিম আৰু সেই নিৰ্দেশনা আমি আগত লৈ আজি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বিধায়ক হিচাপে ইয়াত উপস্থিত আছো আৰু আমি সকলোৱে এই মঞ্চৰ যোগেদি আপোনালোকৰ আগত প্ৰকাশ কৰিলো যে অনাগত যি পঞ্চায়ত নিৰ্বাচন হ'ব সেই নিৰ্বাচনত আমি NDA পাৰ্টনাৰক লগত লৈ আমি ইলেকশ্যন খেলাৰ প্ৰস্তুতি লৈছো আমি আশা কৰিছো এই এলায়েন্সে আমাক অনাগত দিনত এক ভাতৃত্ব সম্পৰ্ক থাকিব আৰু অনাগত দিনত আমি কমলপুৰ সমষ্টিত বিজেপি আৰু AGP 100% সিট আমি পাবলৈ সক্ষম হ'ম এইটো আমাৰ বিশ্বাস আৰু লগতে আপোনালোককো অনুৰোধ কৰিছো আমাৰ দলীয় সতীৰ্থসকলক যে সকলোৱে যেহেতু আমি এলায়েন্সত আছো এৰা ধৰাৰ মাজেৰে যাতে আমি অনাগত দিনত আমি এই নিৰ্বাচনটো অৱতীৰ্ণ হ'ব পাৰো আমাৰ জিলা ভিত্তিত এখন সমন্বয় কমিটি ইতিমধ্যে গঠন হৈছে আজি আমি সমষ্টি ভিত্তিত এখন সমন্বয় কমিটি আমি গঠন কৰি দিছো আৰু এই সমন্বয় কমিটিয়ে অহাকালি সন্ধিয়াৰ ভিতৰত আমি ক'ত কেনেকৈ সিট শেয়াৰিং হ'ব এইবিলাকৰ ব্যৱস্থা তেখেতসকলে এটা বাছনি কৰিব এটা প্ৰক্ৰিয়া তেখেতসকলে কৰিব কৰি পিছত আমি সত্যব্ৰত কলিতা ডাঙৰীয়া আৰু মই বহি আমি পৰহি বা তাৰ পিছদিনা আমি বা আমাৰ দলীয় সতীৰ্থক লগত লৈ আমি এইটো ৰাজ্যিক আৰু জিলালৈকে আমি প্ৰেৰণ কৰিম আৰু আমি আশা কৰিছো যে যি আমাৰ পৰম্পৰা আমি ৰক্ষা কৰি আছিলো যোৱা বিধানসভাত 2015 বিধানসভাত 21 বিধানসভাত আৰু এতিয়া আজি আমাৰ পঞ্চায়ত নিৰ্বাচনতো সেই পৰম্পৰা আমি কেন্দ্ৰীয় আৰু ৰাজ্যিক আৰু জিলাৰ লগত সহযোগ কৰি আমি আগবাঢ়ি যাম বুলি আমি আশা কৰিছো জনতা পাৰ্টিৰ সন্মানীয় আমাৰ সতীৰ্থ বন্ধুসকল দিগন্ত কলিতা ভাস্কৰ কলিতা মুজিমুদ্দিন আহমেদকে ধৰি আমাৰ দুটা দলৰ নেতৃস্থানীয় ব্যক্তিসকল আৰু অতিকে প্ৰিয় সাংবাদিক বন্ধুসকল প্ৰথমে আপোনালোক সকলোলৈকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছো আৰু পঞ্চায়ত নিৰ্বাচনৰ লগে লগে জাতীয় উৎসৱ ৰঙালী বিহু আহিছে সকলোকে এই সুযোগতে মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমি অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি ইতিমধ্যে আপোনালোক সকলোৱে জানে যে আমি NDAৰ অংশীদাৰ আমি ইমান দিন মিত্ৰতাত আছো 2016 চনৰ পৰা আৰু ইতিমধ্যে যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন অহা 2 আৰু 7 মে তাৰিখে অনুষ্ঠিত হ'ব এই পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো আমাৰ নীতিগতভাৱে আমি একত্ৰিত হৈ নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ ইতিমধ্যে সিদ্ধান্ত হৈছে আৰু দুটা দলৰ এই নীতিৰ আধাৰত এই নিৰ্দেশনাৰ আধাৰত আজি কমলপুৰ সমষ্টিৰ অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি আমাৰ মানে আগশাৰীৰ নেতা আছে কৰ্মী আছে দায়িত্বত থকা ব্যক্তি আছে তাৰোপৰি বিধায়ক দিগন্ত কলিতা আৰু মই নিজে আজি সকলোৱে নীতিগতভাৱে এটা কথাত আমি একমত হৈছোঁ যে এই নিৰ্বাচনটোত অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টি একত্ৰিতভাৱে আমি ৰাইজৰ মাজলৈ যাম আৰু পঞ্চায়ত নিৰ্বাচনত আমি একত্ৰিতভাৱে অংশগ্ৰহণ কৰিম অন প্ৰিন্সিপল বাকি কিছু কথা যেহেতু এটা নিৰ্বাচন টেকনিক্যাল কথা কাৰিকৰী দুই এটা কথা নিশ্চয় ইয়াৰ লগত থাকিব এই গোটেইখিনি কথা আপোনালোকৰ নিশ্চয় প্ৰশ্নও থাকিব সিট শেয়াৰিং কেনেকৈ হ'ল এই গোটেইখিনি কথা আমাৰ জিলা পৰ্যায়ত তথা আমাৰ সমষ্টি পৰ্যায়ৰ আমাৰ যিখিনি নেতা আছে সেইসকলে সকলো ঠিক ঠাক কৰি অহাকালি সন্ধিয়া 7টাৰ মানে ভিতৰত আমি সকলোখিনি কথা ৰাইজৰ মাজত উলিয়াই দিবৰ কাৰণে সক্ষম হ'ব পাৰিম আৰু তাৰ কাৰণে আমি আজি বহিলোঁ আৰু আশা ৰাখিছোঁ যে কমলপুৰ সমষ্টিৰ ভোটাৰ ৰাইজে অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টিৰ এই সিদ্ধান্তৰ প্ৰতি আদৰণি জনাব আৰু আমি একত্ৰিতভাৱে নিৰ্বাচন খেলাটোত সকলোৱে উৎসাহিত হ'ব দুটা দলৰ কৰ্মীসকলে আজিৰ পৰা আমি দুটা দলক বিজয়ী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি মই দৃঢ় বিশ্বাস ৰাখিছোঁ আৰু ইয়াকে কৈ পুনৰ আমাৰ ভাৰতীয় জনতা পাৰ্টি
আৰু অসম গণ পৰিষদৰ প্ৰতিজন নেতা কৰ্মী সদস্যক অনুৰোধ জনাইছোঁ যে নিৰ্বাচন মানে এখন যুঁজ, গতিকে শৃংখলাবদ্ধভাৱে যাতে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিজন নেতা কৰ্মীয়ে আগবাঢ়ি আহিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।